ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত ৰাজ্যৰ এখন প্ৰসিদ্ধ ধৰ্মীয় স্থান উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। ব্ৰহ্মপুত্ৰ পাৰৰ এক নয়নাভিৰাম পৰিৱেশত অৱস্থিত এই পুৰাণ প্ৰসিদ্ধ ধৰ্মীয় স্থানখনিয়ে প্ৰতিজন হিন্দু ধৰ্মাৱলম্বী লোকক এক সুকীয়া মাৰ্গ দৰ্শন কৰি আহিছে। এই অশ্বক্লান্ত দেৱালয়তে চতুৰ্থবাৰৰ বাবে আয়োজন কৰা হৈছে মহাবিষ্ণু যজ্ঞ। ৭ মাৰ্চৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বিষ্ণু যজ্ঞ। ১২ জন পুৰোহিতে সমাপন কৰিব যজ্ঞানুষ্ঠান। প্ৰদান কৰা হ'ব ৫০,০০০ আহুতি। ইতিমধ্যে সাজু কৰা হৈছে যজ্ঞ গৃহ। তেজপুৰৰ এগৰাকী ভক্তৰ প্ৰচেষ্টাত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে যজ্ঞ গৃহটো। এই মহাযজ্ঞত অংশ ল'বলৈ বহু ভক্তপ্ৰাণ লোকৰ সমাগম হ'ব বুলি উল্লেখ কৰিছে যজ্ঞ পৰিচালনা সমিতিয়ে। শ্ৰী অশ্বক্লান্ত দেৱালয়ত মহাবিষ্ণু যজ্ঞ আয়োজন কৰা হৈছে ৭, ৮, ৯ মাৰ্চ শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰে। সমূহ ভক্তবান ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ যজ্ঞ সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰা হৈছে। যজ্ঞ মণ্ডপ ধুনীয়াকৈ আমাৰ প্ৰস্তুতি কৰি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ৭ তাৰিখ, ৮ তাৰিখ, ৯ তাৰিখ বিধি মতে আমাৰ সমস্ত কাৰ্যক্ৰমণিকা মতে আমাৰ কৰ্ম সম্পন্ন হ'ব। ৰবিবাৰে আমাৰ পূৰ্ণাহুতি হ'ব। সমূহ ভক্তবান ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু ইয়াত এইবেলি কমেও ৮-১০ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে, ভোগৰ ব্যৱস্থা কৰা হৈছে, পূৰ্ণাহুতিৰ ব্যৱস্থা কৰা হৈছে। যিসকল ৰাইজে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিব তেখেতসকলে পূৰ্ণাহুতিৰ দ্ৰব্যসমূহ লগত নানিলেও ইয়াতো তেখেতসকলে দ্ৰব্যসমূহ ক্ৰয় কৰি পূৰ্ণাহুতিত নাম ৰেজিষ্টাৰ কৰি আহুতি প্ৰদান কৰিবলৈ পাৰিব। আমাৰ ৫০,০০০ অধিক আহুতি হোৱাৰ সম্ভাৱনা আছে। গতিকে ৫০,০০০ কম নহয়, ৫০,০০০ ওপৰতে হ'ব বুলি আমি কৰিছোঁ। গতিকে সেয়েহে সমূহ ভক্তবান ৰাইজৰ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, এই সাফল্যমণ্ডিত কৰি এই যজ্ঞখন যেন মহাবিষ্ণু যজ্ঞৰ অশ্বক্লান্ত দেৱালয়ৰ মহাবিষ্ণুৰ যজ্ঞ সমাপন কৰি গোটেই বিশ্বলৈ শান্তি বাৰ্তা কঢ়িয়াই আনিব পাৰে। ৰাইজৰ মংগলাৰ্থে এই বিষ্ণু যজ্ঞ আয়োজন কৰা হৈছে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰধৰ বৰুৱাৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।